Hello everyone, welcome to Study for Change. চেনেলটো স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আছাম পুলিচ আৰু DNR বাবে অতিকৈ ইম্পৰ্টেণ্ট হোৱাকৈ কেইটামান গুৰুত্বপূৰ্ণ কুৱেশ্যন আলোচনা কৰিম। এই কুৱেশ্যনবোৰ আহি থকা এক্সামৰ কাৰণে অতিকৈ ইম্পৰ্টেণ্ট হ'ব। চ' ভিডিঅ'টো স্কিপ নকৰে আপোনালোকে শেষলৈকে চাব। আৰু এই ভিডিঅ'টো হৈছে পাৰ্ট নম্বৰ 13। যদিহে কোনোবাই আগৰ ভিডিঅ'সমূহ চাব বিচাৰে প্লেলিষ্টৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে, তাত আপোনালোকে চাব পাৰিব। আৰু কোনোবাই যদি ফেচবুকত চাই আছে তেন্তে পেজটো ফ'ল' কৰি থৈ দিব। বলক আজিৰ কুৱেশ্যন কেইটা আৰম্ভ কৰোঁ। কুৱেশ্যন নম্বৰ 1, বিশু পূজা ইজ চেলিব্ৰেটেড বাই হোম? বিশু পূজা কোনে উদযাপন কৰে? অপশ্যন দিছে বড়ো, দেউৰী, কাৰ্বি, ডিমাচা। ইয়াৰ শুদ্ধ এনচাৰ হৈছে অপশ্যন নম্বৰ বি, দেউৰী। দেউৰী লোকসকলে বিশু পূজাটো উদযাপন কৰে। নেক্সট কুৱেশ্যন, ঋগ্বেদ, সামবেদ, যজুৰ্বেদ আৰ জইণ্টলি কল্ড? ঋগ্বেদ, সামবেদ আৰু যজুৰ্বেদক যুটীয়াভাৱে কি কোৱা হয়? অপশ্যন দি আছে সংহিতা, স্মৃতিজ, বেদায়ত্ৰী, বেদাংগ। ইয়াৰ শুদ্ধ এনচাৰ হৈছে অপশ্যন নম্বৰ চি, বেদায়ত্ৰী। ঋগ্বেদ, সামবেদ আৰু যজুৰ্বেদক একেলগে বেদায়ত্ৰী বুলি কোৱা হয়। ঋগ্বেদ হৈছে আটাইতকৈ পুৰণি বেদ। 4খন বেদৰ ভিতৰত ঋগ্বেদ আটাইতকৈ পুৰণি হয়। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 3, হুইজ অলছ' ন'ন এজ দ্য লাইট অফ এছিয়া? কাক এছিয়াৰ পোহৰ বুলি কোৱা হয়? অপশ্যন দি আছে ৰুমি, গৌতম বুদ্ধ, মহাত্মা গান্ধী, স্বামী বিবেকানন্দ। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ বি, গৌতম বুদ্ধ। গৌতম বুদ্ধক এছিয়াৰ পোহৰ বুলি জনা যায়। গৌতম বুদ্ধৰ ওপৰতে এই লাইট অফ এছিয়া কিতাপখন লিখা হৈছিলে আৰু ৰাইটাৰজন আছিলে আৰ্নল্ড। আৰ্নল্ডে দ্য লাইট অফ এছিয়া কিতাপখন লিখিছিলে। নেক্সট কুৱেশ্যন, হোৱাট ৱাজ দ্য নেম অফ গৌতম বুদ্ধছ ফাদাৰ? গৌতম বুদ্ধৰ পিতৃৰ নাম কি আছিল? অপশ্যন দি আছে শুদ্ধোধন, ৰাহুল, মহাবীৰ, দেৱদত্ত। ইয়াৰ শুদ্ধ এনচাৰ হৈছে অপশ্যন নম্বৰ এ, শুদ্ধোধন। গৌতম বুদ্ধৰ পিতৃৰ নাম আছিলে শুদ্ধোধন। নেক্সট কুৱেশ্যন, দ্য নেম অফ গৌতম বুদ্ধছ মাদাৰ ৱাজ? গৌতম বুদ্ধৰ মাতৃৰ নাম কি আছিল? অপশ্যন দিয়া আছে মহাদেৱী, মহামায়া, মায়াৱতী, দেৱমায়া। ইয়াৰ শুদ্ধ এনচাৰ হৈছে অপশ্যন নম্বৰ বি, মহামায়া। গৌতম বুদ্ধৰ মাতৃৰ নাম আছিলে মহামায়া। নেক্সট কুৱেশ্যন, টু হুইচ ক্লেন ডিড গৌতম বুদ্ধ বিলং? বুদ্ধ কোন বংশৰ আছিলে? অপশ্যন দিয়া আছে কনৰ্থিকা, মৌৰ্য, শাক্য, কুৰু। ইয়াৰ শুদ্ধ এনচাৰ হৈছে অপশ্যন নম্বৰ চি, শাক্য। শাক্য বংশৰ আছিলে বুদ্ধদেৱ। নেক্সট কুৱেশ্যন, লৰ্ড বুদ্ধছ অৰিজিনেল নেম ৱাজ? ভগৱান বুদ্ধৰ প্ৰকৃত নাম কি আছিল বা আচল নাম কি আছিলে? অপশ্যন দিয়া আছে দুষান্ত, সিদ্ধাৰ্থ, সমৰ, সিদ্ধান্ত। ইয়াৰ শুদ্ধ এনচাৰ হৈছে অপশ্যন নম্বৰ বি, সিদ্ধাৰ্থ। সিদ্ধাৰ্থ আছিলে ভগৱান বুদ্ধৰ প্ৰকৃত নাম। নেক্সট কুৱেশ্যন, ইন হুইচ লেংগুৱেজ ডিড গৌতম বুদ্ধ গিভ হিজ চাৰ্মনছ? বৌদ্ধই কোন ভাষাত তেওঁৰ উপদেশসমূহ প্ৰদান কৰিছিল? অপশ্যন দি আছে পালি, ব্ৰাহ্মী, প্ৰাকৃত, সংস্কৃত। ইয়াৰ শুদ্ধ এনচাৰ হৈছে অপশ্যন নম্বৰ এ, পালি ভাষাত। গৌতম বুদ্ধই পালি ভাষাত তেওঁৰ উপদেশসমূহ প্ৰদান কৰিছিল। নেক্সট কুৱেশ্যন, হোৱাট ৱাজ দ্য নেম অফ দ্য গৌতম বুদ্ধছ হৰ্চ? গৌতম বুদ্ধৰ ঘোঁৰাটোৰ নাম কি আছিল? অপশ্যন দি আছে কণ্ঠক, বুলবুল, চেতক, বাদল। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ এ, কণ্ঠক। কণ্ঠক হৈছে গৌতম বুদ্ধৰ ঘোঁৰাটোৰ নাম। নেক্সট কুৱেশ্যন, গৌতম বুদ্ধ গট এনলাইটমেণ্ট অন দ্য বেংক অফ হুইচ ৰিভাৰ? গৌতম বুদ্ধই কোনখন নদীৰ পাৰত জ্ঞান লাভ কৰিছিল? অপশ্যন দি আছে নিৰঞ্জনা, সৰস্বতী, মহানন্দ, বিজুপালিকা। ইয়াৰ শুদ্ধ এনচাৰ হৈছে অপশ্যন নম্বৰ এ, নিৰঞ্জনা। গৌতম বুদ্ধই নিৰঞ্জনা নদীৰ পাৰত জ্ঞান লাভ কৰিছিলে। নেক্সট কুৱেশ্যন, অন দ্য বেংক অফ হুইচ অফ দ্য ফলোইং ৰিভাৰ্ছ ডিড মহাবীৰা এটেইন কৈবল্য? নিম্নলিখিত কোনখন নদীৰ পাৰত মহাবীৰে কৈবল্য প্ৰাপ্তি কৰিছিল? অপশ্যন দি আছে নিৰঞ্জনা, সৰস্বতী, মহানন্দ, ৰিজুপালিকা। ইয়াৰ শুদ্ধ এনচাৰ হৈছে অপশ্যন নম্বৰ ডি, ৰিজুপালিকা। ৰিজুপালিকা নদীৰ পাৰত মহাবীৰে কৈবল্য লাভ কৰিছিলে। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট গভৰ্ণৰ অফ ইণ্ডিপেণ্ডেণ্ট আছাম? স্বাধীন অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল? অপশ্যন দি আছে জয়ৰাম দাস জয়দত্তৰাম, ছাৰ আকবৰ হায়দৰী, শ্ৰী প্ৰকাশ ছায়াদ ফজল আলী। ইয়াৰ শুদ্ধ এনচাৰ হৈছে অপশ্যন নম্বৰ বি, ছাৰ আকবৰ হায়দৰী। স্বাধীন অসমৰ প্ৰথম ৰাজ্যপাল আছিলে ছাৰ আকবৰ হায়দৰী। নেক্সট কুৱেশ্যন,
হু ৱাজ দ্য ফাৰ্ষ্ট চিফ জাষ্টিচ অফ গুৱাহাটী হাইকোৰ্ট গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথম মুখ্য ন্যায়াধীশ কোন আছিল অপশ্যন দিছে হলিৰাম ডেকা ৰঞ্জন কাকতি RF লৰ্ডছ সৰজু প্ৰসাদ ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ চি RF লৰ্ডছ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথম মুখ্য ন্যায়াধীশ আছিলে RF লৰ্ডছ গুৱাহাটী উচ্চ ন্যায়ালয়খন প্ৰতিষ্ঠা কৰিছিলে 1948 নেক্সট কুৱেশ্যন হু ৱাজ দ্য ফাৰ্ষ্ট ফিমেল IAS অফিচাৰ ইন আছাম অসমৰ প্ৰথম মহিলা IAS বিষয়া কোন আছিল অপশ্যন দি আছে পাৰুল দাস মীৰা শৰ্মা সুতলতা দুৱাৰা নলিনীবালা দেৱী ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ এ পাৰুল দাস অসমৰ প্ৰথম IAS বিষয়া হৈছে পাৰুল দাস নেক্সট কুৱেশ্যন হুইচ ইজ দ্য হায়েষ্ট পিক ইন আন্দামান নিকোবৰ আইলেণ্ডছ আন্দামান আৰু নিকোবৰৰ দ্বীপপুঞ্জৰ সৰ্বোচ্চ শৃংগ কোনটো অপশ্যন দি আছে মাউণ্ট কোয়া মাউণ্ট ডিয়াভলু চেডেল পিক মাউণ্ট থুইলাৰ ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ চি চেডেল পিক আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ সৰ্বোচ্চ শৃংগটো হৈছে চেডেল পিক নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য নেম অফ দ্য হায়েষ্ট পিক অফ দ্য আৰাৱলী মাউণ্টেইন ৰেঞ্জ আৰাৱলী পৰ্বতমালাৰ সৰ্বোচ্চ শৃংগটোৰ নাম কি অপশ্যন দি আছে গুৰু শিখৰ পৰেশনাথ আনাইমুদি অমৰকণ্টক ইয়াৰ শুদ্ধ এনচাৰ হৈছে অপশ্যন নম্বৰ এ গুৰু শিখৰ আৰাৱলী পৰ্বতমালাৰ সৰ্বোচ্চ শৃংগটোৰ নাম হৈছে গুৰু শিখৰ আৰু এই গুৰু শিখৰ শৃংগটো ৰাজস্থান ৰাজ্যত আছে আজিৰ গোটেইকেইটা কুৱেশ্যন অসম চৰকাৰৰ লগতে ভাৰত চৰকাৰৰ বিভিন্ন পৰীক্ষাত আহি গৈছে চ' গোটেইকেইটা কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট হয় আপোনালোকে স্কিপ নকৰাকৈ ভালকৈ চাব নেক্সট কুৱেশ্যনটো হৈছে ইন হুইচ চিটি দিলৱাৰ টেম্পল ইজ লোকেটেড দিলৱাৰ মন্দিৰ কোনখন চহৰত অৱস্থিত অপশ্যন দি আছে যোধপুৰ আলৱাৰ কোটা মাউণ্ট আবু ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ ডি মাউণ্ট আবু এই কুৱেশ্যনটো যে কিমানবাৰ পৰীক্ষাত আহিছে হিচাপ নাই বহুত ইম্পৰ্টেণ্ট হয় মনত ৰাখিব দিলৱাৰ টেম্পল মাউণ্ট আবুত অৱস্থিত নেক্সট কুৱেশ্যন উইথ হুইচ স্পৰ্টছ দ্য টাৰ্ম কেডেল ইজ ৰিলেটেড বা এছ'চিয়েটেড কেডেল শব্দটো কোনটো খেলৰ সৈতে সম্পৰ্কিত অপশ্যন দি আছে প'ল' গল্ফ ব্ৰিজ বিলিয়াৰ্ডছ ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ বি গল্ফ গল্ফ খেলৰ লগত কেডেল শব্দটো জড়িত হৈ আছে নেক্সট কুৱেশ্যন হু ইজ ন'ন এজ পাপৰি কবি নামেৰে কাক জনা যায় অপশ্যন দি আছে গণেশ গগৈ যতীন্দ্ৰনাথ দুৱাৰা মহিম বৰা ৰত্নকান্ত বৰকাকতি ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ এ গণেশ গগৈক পাপৰি কবি নামেৰে জনা যায় নেক্সট কুৱেশ্যন হু ৱাজ দ্য ছেকেণ্ড প্ৰেচিডেণ্ট অফ আছাম সাহিত্য সভা অসম সাহিত্য সভাৰ দ্বিতীয় সভাপতি কোন আছিল অপশ্যন দি আছে কালিৰাম মেধি চন্দ্ৰধৰ বৰুৱা অমৃত ভূষণ দেৱ অধিকাৰী ৰজনীকান্ত বৰদলৈ ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ বি চন্দ্ৰধৰ বৰুৱাদেৱ অসম সাহিত্য সভাৰ দ্বিতীয়জন সভাপতি আছিলে চন্দ্ৰধৰ বৰুৱাদেৱ অসম সাহিত্য সভাখন গঠন কৰা হৈছিলে 1917 চনত আৰু অসম সাহিত্য সভাৰ প্ৰথমজন সভাপতি আছিলে পদ্মনাথ গোহাঁই বৰুৱাদেৱ মনত ৰাখিব ইম্পৰ্টেণ্ট হয় আৰু দ্বিতীয়জন আছিলে চন্দ্ৰধৰ বৰুৱাদেৱ আজিৰ এইকেইটা কুৱেশ্যন আছিলে যদিহে আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিছে প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ থেংক ইউ ফৰ ৱাচিং